নমস্কাৰ বন্ধুসকল আপোনালোকক মোৰ স্বাস্থ্য ৰক্ষাৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টিত তেজপাত বা মাহভাত উতলোৱা পানী সেৱন কৰি কি ৰোগৰ পৰা উপশম পাব পাৰি সেই বিষয়ে আজি কথা পাতিম। আমি সকলোৱে তেজপাত বা মাহভাত চিনি পাওঁ আৰু এই তেজপাত বা মাহভাত সাধাৰণতে বিভিন্ন খাদ্যবস্তু সোৱাদ কৰাৰ নিমিত্তে ব্যৱহাৰ কৰা হয়। কিন্তু এই তেজপাত বা মাহভাতৰ কি স্বাস্থ্য উপকাৰিতা পোৱা যায় সেই বিষয়ে কিন্তু আমি নাজানো। বিভিন্ন উৎসৰ পৰা জানিব পৰা মতে আমি যদিহে 7 দিন এই তেজপাত বা মাহভাত উতলোৱা পানী সেৱন কৰোঁ তেনেহলে কেইবাবিধ ৰোগৰ পৰা উপশম পাব পাৰোঁ বা কেইবাবিধ ৰোগক আমি প্ৰতিৰোধ কৰিব পাৰোঁ। গতিকে আজি আমি কন্টিনিউ যদি এই তেজপাত বা মাহভাত উতলোৱা পানী 7 দিন সেৱন কৰোঁ তেনেহলে কি ৰোগৰ পৰা উপশম পাব পাৰোঁ বা কি ৰোগক আমি প্ৰতিৰোধ কৰিব পাৰোঁ সেই বিষয়ে আজি আলোচনা কৰোঁ। প্ৰথমে আমি এগিলাস পৰিষ্কাৰ পানী এটা চচপেনত ল'ব লাগে আৰু 2টা বা 3টা এই তেজপাত ভালদৰে ধুই লৈ সেই চচপেনৰ পানীত দিব লাগে। সেই চচপেনৰ পানীখিনি দি পানীখিনি উতলাব লাগে আৰু পানীখিনি যেতিয়া উতলাৰ পাছত পানীখিনি ঠাণ্ডা হ'বলৈ দিব লাগে আৰু ঠাণ্ডা হ'বলৈ দিয়াৰ পাছত সেই পানীখিনি সেৱন কৰিব লাগে। আৰু এনেদৰে যদি 7 দিন সেৱন কৰা হয় তেনেহলে লাভ কৰা স্বাস্থ্য উপকাৰিতাসমূহ হৈছে এনে ধৰণৰ। 1 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে হৃদৰোগৰ সম্ভাৱনা কমি যায়। 2 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে টাইপ 2 ডায়াবেটিছ দূৰ হয়। 3 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে হাড়ৰ বিষ আৰু গাঁঠিৰ বিষ ভাল হৈ যায়। তাৰপিছত 4 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে হাওঁফাওঁ আৰু হৃদযন্ত্ৰ সবল কৰি ৰাখে। 5 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে বিভিন্ন ধৰণৰ কেঞ্চাৰক প্ৰতিৰোধ কৰিব পাৰে। তাৰপিছত 6 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে ইউৰিক এচিডৰ বাবে হোৱা বিভিন্ন ধৰণৰ বিষ নাইকিয়া কৰে। 7 নম্বৰ উপকাৰিতাটো হৈছে ওজন কমোৱাত সহায় কৰে। 8 নম্বৰ উপকাৰিতাটো হৈছে ষ্ট্ৰেছ কমোৱাত সহায় কৰে। 9 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে কোষ্ঠকাঠিন্য দূৰ কৰে আৰু 10 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। গতিকে আমি এনেদৰে তেজপাত উতলোৱা পানী 7 দিন সেৱন কৰি তেজপাতৰ স্বাস্থ্য উপকাৰিতাবোৰ গ্ৰহণ কৰোঁ আহক। ধন্যবাদ।